নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল বকুত হৃদয় বিদাৰক ঘটনা বজ্ৰ পৰি দুজন নিহত তিনিজন গুৰুতৰভাৱে আহত নিহত লোক দুজন নীলকমল দাস আৰু কমল বড়ো নিহত নীলকমল দাসৰ ঘৰ 2 নম্বৰ ডিলিংগা আৰু কমল বড়োৰ ঘৰ পুখুৰীপাৰাত আহত লোককেইজন ক্ৰমে গোবিন্দ দাস মমতা বসুমতাৰী আৰু ৰিম্পী বড়ো গুৰুতৰভাৱে আহত গোবিন্দ দাসক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে পথাৰত কাম কৰি থকা অৱস্থাত আবেলি অহা বৰষুণৰ ফলত এটি সোলাৰৰ তলত বহি থাকোঁতে বজ্ৰপাত হয় আৰু সেই বজ্ৰপাতৰ ফলত এই করুণ ঘটনাটো সংঘটিত হয় এখন আছে তাত জিৰণি লৈ আছিল জিৰণি লৈ থাকাতে তাৰমানে তাতে পৰিছিল পৰাতে সেনেকাকে ইনজৰ হৈছে জেঠাটো আৰু ভাইটিটো তাতে তাৰমানে তাত নিহত হৈছে আৰু বেলেগ মানুহ পথাৰত কাম বেলেগ মানুহ আছিলে তেওঁলোকৰ সেনেকে হেৰি হোৱা নাই আৰু পুখুৰী পাৰত মানে হোৱা বুলি মানে শুনিছোঁ আৰু এজাক বৰষুণতেই যোৰাবাটত কৃত্ৰিম বান যোৰাবাটৰ ৰাজপথত একাঠু পৰ্যন্ত পানী কৃত্ৰিম বানৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি ৰাজপথতেই বিকল হ'ল কেইবাখনো বাহন ৰাষ্ট্ৰীয় ঘাইপথত কেইবা ফুট উচ্চতালৈ পানী উঠাত স্থানীয় ব্যৱসায়ী তথা যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় পানী নিষ্কাশনৰ বাবে যোৰাবাটত থকা নলা নৰ্দমাসমূহ পাহাৰৰ ঢল তথা ৰঙামাটি আৰু জাবৰ জোথৰেৰে ভৰ্তি হৈ যোৱাৰ ফলত নলাসমূহ উফন্দি উঠে আৰু তাৰ ফলশ্ৰুতিত বাৰে বাৰে এনেধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে সাগৰ সদৃশ পৰিৱেশ যোৰাবাটত এনেধৰণে কৃত্ৰিম বানে হাহাকাৰ লগাইছে যোৰাবাটবাসীক লগতে উজনিৰ পৰা নামনিলৈ ভ্ৰমণ কৰা লোকসকলক আজি প্ৰতিদিনেই প্ৰায় এনেধৰণৰ ঘটনা সংঘটিত হ'ব ধৰিছে সেই অঞ্চলবোৰত বিশেষকৈ যোৰাবাটত বৰষুণ দিলেই বানপানী এক সাধাৰণ ঘটনাত পৰিণত হৈছে যাৰ ফলতেই সেই পথৰে অহা যোৱা কৰা বহু লোক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় সোণাপুৰত বিজেপিৰ চিন্তন বৈঠকত ২৬ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত ২৬ত বিধানসভা নিৰ্বাচনত কটা যাব সমষ্টিত নিজৰ গণভিত্তি হেৰুওৱা কেইবাগৰাকী বিধায়কৰ টিকট ২৬ৰ ৰণকৌশলৰ বাবে বিজেপিৰ চিন্তন সোণাপুৰত ৰাজ্যিক বিজেপিয়ে পাতিছে চিন্তন বৈঠক বিজেপিৰ নিৰ্বাচনী চিন্তা চৰ্চা চলি থকাৰ লগে লগে ভৱিষ্যতকলৈ উদ্বিগ্ন হৈ পৰিছে ২২ গৰাকী বিধায়ক কাৰণ মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে প্ৰতিটো সমষ্টিৰ বিধায়কৰ সাৰ্ভে ৰিপৰ্ট প্ৰথম সাৰ্ভে ৰিপৰ্টৰ অনুসৰি ২৬ত কটা যাব পাৰে বিজেপিৰ ২২ বিধায়কৰ টিকট কাৰণ এই বিধায়কসকলে সমষ্টিত হেৰুৱাইছে নিজৰ গণভিত্তি শুকুৰবাৰে বিজেপিৰ বিধায়ক সাংসদ আৰু জিলা সভাপতিৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা টিকট কৰ্তনৰ তালিকা আৰু দীঘল হৈ পৰিব পাৰে টিকট লাভৰ ক্ষেত্ৰত আগন্তুক ৩টা মাহ বিধায়কৰ বাবে অগ্নি পৰীক্ষা হৈ পৰিব বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৩.৫ মাহ ৪ মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব বিভিন্ন সাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব তেওঁৰ মৰণ নাই আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব সমষ্টিত ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰা বিধায়কে টিকট লাভৰ পৰা বঞ্চিত হ'ব বুলি ইংগিত দিলে মন্ত্ৰী অশোক সিংহালেও যিজন বিধায়কে গণভিত্তি হেৰুৱাইছে ৰাইজৰ লগত সম্পৰ্ক ভাল ৰখা নাই অভিমান আহিছে পাৰ্টিয়েতো এই বিধায়কক টলাৰেট নকৰে নে এই বিধায়ককটো গ্ৰহণ নকৰিব অসমৰ ফালে চাব লাগে আই অসমীৰ মংগল কেনেকৈ হয় আই অসমীক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ আই অসমীৰ স্বাৰ্থপূৰ্তি কেনেকৈ হয় আই অসমীক কি কৰিলে আমি সেৱা কৰিব পাৰোঁ এইটোৱে চকু দিব লাগে শনিবাৰৰ পৰা সোণাপুৰত অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষৰ লগতে অংশ ললে
মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে নিৰ্বাচিত 51 গৰাকী মন্ত্ৰী আৰু কাৰ্যকৰ্তাই। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি জনামতে 64 জন আমাৰ বিধায়ক আছে আৰু নিশ্চয় 126টা সমষ্টি আছে। তো নতুন মুখটো নিশ্চয় আহিব, নতুন ঠাইত চিট টিকেট পাবই, যাতে ধৰি লওক তিতাবৰত পাবই, শিৱসাগৰত পাব, নাজিৰাত পাব, এনেকৈ যিবিলাক ঠাইত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বা আমাৰ এলায়েন্স পাৰ্টনাৰ বিধায়ক নাই, সেইবিলাকত নতুন মুখৰ কথা আমি চিন্তা কৰিছোঁ। নতুন মানুহক টিকেট দিয়া হ'ব। যাক যেতিয়াই দলে যাক য'ত যিটো সময়ত উপযুক্ত বুলি অনুভৱ কৰে তেনেধৰণৰ দায়িত্ব পালন কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই সেই ধাৰণা লৈয়ে কাম কৰে। গতিকে তাতে বেলেগ কোনো ভাবিবলগীয়া কথা নাই। 1-to-1 কথা হ'ব। মোৰ নিজৰো মই কি ধৰণে কাম কৰিছোঁ 4টা বছৰ, সেইটোৰো এখন ৰাইজৰ মাজত থাকিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া মাৰ্গদৰ্শনখিনি, গাইডলাইনখিনি আমি যদি ফ'ল' কৰোঁ, 26ত অনায়াসে আমি জিকি আহিব পাৰিম। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত সোণাপুৰৰ পৰা মৌচম বৈশ্য আৰু হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিৰ চিন্তন বৈঠকৰ সমান্তৰালকৈ মহানগৰীৰ চানমাৰীত বিৰোধী ৰাজনৈতিক নেতাৰ ৰুদ্ধদ্বাৰ বৈঠক। বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত আছিল লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা, জগদীশ ভূঞা, পৰেশ মালাকাৰ, চিত্তৰঞ্জন বসুমতাৰী। লক্ষণীয়ভাৱে এই বৈঠকত উপস্থিত নাই বিধায়ক অখিল গগৈ। আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্য সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডক্টৰ হীৰেন গোহাঁইৰ পৰামৰ্শ লৈছে আটাইকেইগৰাকী নেতাই। বিভিন্ন ধৰণৰ কথা পাতিছোঁ। তাৰপিছত প্ৰধান কথা হৈছে যে বিৰোধী ঐক্য কেৱল আমাৰ এটা মনে গঢ়া কাহিনী নহয়, অসমৰ মানুহে বিচাৰিছে। আৰু বিৰোধী ঐক্য অবিহনে বিজেপি দলক পৰাস্ত কৰা সম্ভৱ নহ'ব। গতিকে আমি এইটো চেষ্টা কৰি আছোঁ। নাই, সেইটো মই আশাবাদী আৰু সেই প্ৰক্ৰিয়া ইতিমধ্যে অসমৰ জাতীয় জীৱনৰ বিবেক বুলি যাক কওঁ, হীৰেন গোহাঁই ছাৰৰ নেতৃত্বত এই কথাটো যিহেতু চলিছে, নিশ্চিতভাৱে এই কথা বতৰাবোৰ তেওঁলোকেও বুজি পাব, উপলব্ধি কৰিব। তেখেতসকলৰ অভিভাৱকত্বত আমি যিহেতু এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছোঁ, সেই কথাৰ নিশ্চয় সকলোৱে উপলব্ধি কৰিব পাৰিব, প্ৰতিগৰাকী ৰাজনীতিকে। কাৰণ বিষয়বোৰ জনগণৰ মাজৰ পৰাই আনিছে। এই উপলব্ধিটো নিশ্চিতভাৱে প্ৰত্যেকৰে হ'ব। মই প্ৰচণ্ড আশাবাদী। সেইকাৰণে আহি থাকিব লগা দিনসমূহত গোটেই বিষয়টো যোগাত্মকভাৱে আগবাঢ়িব বুলি মই আশা কৰিছোঁ। আৰু আজিও আমাৰ দলৰ ফালৰ পৰা দৃঢ়মত প্ৰকাশ কৰিছোঁ যে ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব। এইটো সময়ৰ আহ্বান, এইটো জনগণৰ আহ্বান। আমি প্ৰক্ৰিয়াটো কিন্তু স্তব্ধ হোৱা নাই বা ৰৈ যোৱা নাই। আমি অতি খৰতকীয়াকৈ জাতীয় পৰিষদৰ লগত কথা পাতিছোঁ। কাৰণ জাতীয় পৰিষদৰ কাইলৈ কিবা কাৰ্যসূচী আছে, যাবগৈ লুৰিণজ্যোতি গৈ ময়ো যাম। সেইকাৰণে এইটো আৰম্ভ হৈছে। আপোনালোকে এতিয়াৰ পৰা কিন্তু আমি কথা দিছোঁ যে আপোনালোকে দেখা পাই গৈ থাকিব। আপোনালোকক লগত লৈহে আমি এতিয়া ঐক্যৰ কথা পাতিম। অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীক লৈ চিএম ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ'ব তদানীন্তন কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা। ইতিমধ্যে বিভাগীয় তদন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে চিএম ভিজিলেন্সে। সাংসদ অজিত ভূঞাৰ পুঁজি কেলেংকাৰী জেৰাৰ সন্মুখীন হ'ব তদানীন্তন কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা। সাংসদ পুঁজি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ প্ৰাক্তন জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে। বিভাগীয় তদন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ চিএম ভিজিলেন্স। প্ৰাক্তন মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাৰ দিনতেই সংঘটিত হৈছিল অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰী। কোনো অস্তিত্ব নোহোৱা পথৰ নামত লুণ্ঠন চলাইছিল কোটি কোটি টকা। মুঠ 47টা পথৰ মেৰামতিৰ বাবে মোকলাই দিয়া হৈছিল বৃহৎ পৰিমাণৰ ধন। তাৰে 44টা পথ আছিল কামৰূপ মহানগৰৰ অন্তৰ্ভুক্ত। অভিযোগ অনুসৰি কেৱল মাত্ৰ 5টা পথতেই হৈছিল কিছু কাম। 17টা পথৰ কোনো অস্তিত্বই নাই। 22টা পথত নপৰিল এচপৰাও ইটা। সাংসদ পুঁজি কেলেংকাৰী বৃহৎ ধনৰাশি গোটে গোটে গিলিলে চৰকাৰী বিষয়া ঠিকাদাৰে।
এই গোচৰতে ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত হৈছে ACS শৰ্মিষ্ঠা বৰা। গোচৰৰ তদন্ত কৰোঁতে পোহৰলৈ আহিল ACS সুকন্যা বৰাই নামে বেনামে পাহাৰ গঢ়া সম্পত্তিৰ তথ্য। দুৰ্নীতিত নাম সাঙুৰ খাইছিল ACS হেমন্ত দত্ত, মুনীন্দ্ৰ বৰদলৈ, শংকৰ কলিতা, ভাস্কৰ দাস, অতুল চন্দ্ৰ দাসকে ধৰি মুঠ 10জন। CM ভিজিলেন্সে সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে চাৰ্জশ্বিটো দাখিল কৰিছে বিশেষ ন্যায়াধীশৰ আদালতত। সাংসদ অজিত কুমাৰ ভূঞাকো অভিযুক্ত কৰি জেৰা কৰিছে CM ভিজিলেন্স। কেৱল জেৰা কৰা নাছিল, সেই সময়ৰ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা। তদন্তকাৰী দলে ইতিমধ্যে পল্লৱ কুমাৰ ঝাৰ বিৰুদ্ধে লাভ কৰিছে কেতবোৰ বহু বিস্ফোৰক তথ্য। কাৰণ জিলা আয়ুক্তগৰাকীৰ চহী অবিহনে কোনো সহকাৰী জিলা আয়ুক্তই অনুমোদন কৰি মোকলাব নোৱাৰে চৰকাৰী ধন, যাৰ বাবে CM ভিজিলেন্সে IAS পল্লৱ গোপাল ঝাৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ। এগৰাকী IAS বিষয়া হোৱাৰ বাবে জেৰা চলাব পৰা নাই CM ভিজিলেন্সৰ অধীক্ষকে, যাৰ বাবে অনুমতি পালে শীৰ্ষ এগৰাকী IAS বিষয়াই জেৰা চলাব পল্লৱ গোপাল ঝাক আৰু তদন্তৰ প্ৰতিবেদন পঠাব CM ভিজিলেন্স। ইয়াৰ পাছতে পল্লৱ গোপাল ঝাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে সেয়া বিচাৰ্য বিষয়। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 8 অসম নৰ্থইষ্ট। যোৰহাটত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে প্ৰতিখন জিলাৰ যুৱ পৰিষদৰ সভাপতি সম্পাদকসকল। বিজেপিৰ মিত্ৰ দল যদিও অগপ কৰ্মীৰ খবৰ শাসক দলে নাৰাখে বুলি বিভিন্ন জিলাত অগপৰ কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাৰ পাছতে এই কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা হয়। দলীয় কৰ্মকৰ্তাৰ মনৰ ক্ষোভ বুজ ল'বলৈ সভাত অংশ লয় অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। মিত্ৰ দলৰ লগত বুজাবুজিৰে ২৬ৰ নিৰ্বাচনত অগপ অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে অতুল বৰাই। এইবাৰ সম্ভাৱনাপূৰ্ণ বহু যুৱক অগপ দলত যোগদান কৰিছে, গতিকে নতুন মুখৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। কোনো বিদ্ৰোহ নাই, এই বিদ্ৰোহবিলাক শব্দটো য'তে ত'তে আপোনালোকে ব্যৱহাৰ কৰে। বিদ্ৰোহৰ কথা নাই। আজি এটা পৰিয়ালৰ মাজতো তেনেকে থাকিলে মতানৈক্য হ'ব পাৰে, ক্ষোভ এটা হ'ব পাৰে, এইটোতো তেনেকুৱা বিদ্ৰোহ নাই। আমাৰ দলটো ঐক্যবদ্ধ দল, শৃংখলাবদ্ধ দল, আপোনালোকে দেখিছে। সেইকাৰণে আমি দুয়োগৰাকী আজি দীৰ্ঘদিন ধৰি দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলে আমাক সমষ্টি কথাটো নিৰ্ভৰ কৰিব যে ক'ত আমাৰ জিকাৰ সম্ভাৱনা আছে সেইটোৰ ওপৰত। য'তে জিকাৰ সম্ভাৱনা আছে সেই সমষ্টিবিলাকে আমি চিন্তা কৰিম, কথা বতৰা পাতিম। যিহেতু মিত্ৰতা সম্পৰ্কত, শীত সম্পৰ্কত এতিয়ালৈকে কথা বতৰা আমাৰ হোৱা নাই। সময়ে বহুত কথা কয়। এইকেইটা দিনত আমি চাই লওঁ ৰাজ্যখনৰ কোনটো সমষ্টিত আমাৰ দলৰ কৰ্মকৰ্তাসকলে কেনেধৰণে জনসংযোগ বৃদ্ধি কৰি ৰাইজৰ মাজত সোমাব পাৰিছে, জনসমৰ্থন লাভ কৰিব পাৰিছে। গতিকে সেইবিলাক সমষ্টি আমি টাৰ্গেট কৰিম। কিন্তু সমষ্টি দিয়া আৰু লোৱা এই দুয়োটাতেই আমি অতি সাৱধান হ'ব লাগিব, কাৰণ আমি মিত্ৰতাৰে চৰকাৰত আছোঁ। কাৰণ দিলে জিকিব পৰা পৰিৱেশ এটা লাগিব আৰু ল'লে জিকিব পৰা পৰিৱেশ এটা লাগিব। হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত তামাৰহাটৰ চোটগুমা আৰক্ষী চকী ঘেৰাও ২০০ শতাধিক পুৰুষ মহিলাৰ। অসম বংগ সীমান্তত এগৰাকী মহিলাৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত চোটগুমা আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৭ দিন উকলি যোৱাৰ পিছতো অভিযুক্তক আটক নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ। ১২ জুলাইত সোণকোষ বিলত উদ্ধাৰ হৈছিল গাঁওখনৰ সোণমতী চৌধুৰীৰ মৃতদেহ। অচিনাক্ত দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল মহিলাগৰাকীক। এই ঘটনাৰ পিছতে পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও এসপ্তাহে হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ হয় আৰক্ষী, যাৰ ফলত আজি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। চৌধুৰী তেখেতৰ পত্নী সন্মতিয়া চৌধুৰীক কোনোবা দুৰ্বৃত্তই ১১ তাৰিখ ৰাতি হত্যা কৰি অস্ত্ৰতে পথাৰত পেলাই থয়। এতিয়ালৈকে আজি ১৯ তাৰিখলৈকে আমাৰ ইয়াৰ পুলিচে কোনো আসামীক গ্ৰেপ্তাৰ কৰা নাই। সেইকাৰণে ছোটগুমাত থকা যিমান সেল্ফ হেল্প গ্ৰুপৰ মহিলাবিলাক আহিছে, তেখেতে নাৰী শক্তিৰ যেটো আঘাত লাগিছে, এই আঘাতৰ কাৰণে আজি তেখেতে থানা ঘেরাও করেছে। মোবাইল পাইছে, ফিঙ্গার মিলছে, তাও আসামি না তোলার কারণ কি? এর আগে আমরা 3 দিন পরে চলে আসছিলাম,
তখন বলছে 2 দিনের টাইম আইছি, তো 2 দিনের জন্য আমরা চলে গেছি, আবার তার 8 দিনের যাবত আমরা আসছি, আবার কোনো খোঁজ খবর নাই। দুনিয়ার অপরাধ চলছে, দুনিয়ার চুরি ডাকাতি চলছে, কোনো পদক্ষেপ নেয় না আসাম পুলিশ কিচ্ছু করে না, হাতের উপরে হাত ধরে বসে আছে। কারণ কি, যদি মোবাইলে পাওয়া যায় রেকর্ড, তাহলে আসামি ধরার তো কোনো নাই, আসামি তো ধরা সহজ, কেন ধরে না, কিসের জন্য? এসপ্তাহে আৰক্ষীয়ে যৌন নিৰ্যাতনকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ ক্ষোভত আজি ভূপেন হাজৰিকা সেতুৰ 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাই। উল্লেখযোগ্য যে শদিয়াত 11 জুলাইত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। অৰুণাচলৰ পৰা শদিয়া হৈ জাগুন অভিমুখী দুগৰাকী কিশোৰী মাজবাটতে গাড়ীৰ অভাৱত শদিয়াত ৰ'বলগীয়া হোৱাত দুজনকৈ সংগঠনৰ নেতাই কিশোৰী কেইগৰাকীক সহায় কৰাৰ চলেৰে এটা নিৰ্জন অঞ্চললৈ নি যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়। আজি এসপ্তাহ উকলি যোৱাৰ পাছতো অভিযুক্ত ভণ্ড নেতা তপন বুঢ়াগোহাঁইৰ লগতে আন এজন অভিযুক্ত সুৰজিৎ গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। দুয়োকে গ্ৰেপ্তাৰৰ দাবীত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৰু যিজন স্মাৰ্ট পুলিচ বুলি কয় যে শদিয়া পুলিচ প্ৰশাসনক আমি অকাৰি আছো যে অতি শীঘ্ৰে এই কাল্পিক তিনিজন এৰেষ্ট কৰক, অন্যথা কিন্তু আমি অসজানি আমি শান্তই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হওঁ। এইটো চাম এটা লজ্জাজনক বিষয়, প্ৰশাসনৰ পৰা আমি কোনো আশা কেতিয়াও কৰা নাছিলোঁ, কিন্তু এই ঘটনাটোৰ পৰা প্ৰশাসনৰ যে স্মাৰ্ট পুলিচৰ যিটো পপুলাছৰ ভেটো প্ৰকাশ পাইছে। শদিয়া অঞ্চলত গিজগিজাই থকা স্বত্তেও আজি এই দুইগৰাকী নাবালিকা ছোৱালী ধৰ্ষণ কৰিবলৈ উদ্যত হোৱা এই বীৰ লাচিত সেনাৰ যিসকল ভণ্ড নেতা আছে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, অন্যথা আজি পথ কাৰ্যসূচীৰে অকল আমি সীমাবদ্ধ নহয়, ইয়াতকৈ পিছত আমি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ বান্ধ। ব্ৰহ্মপুত্ৰত চীনত জনাজাত আৰু ব্ৰহ্মপুত্ৰ চীনত জনাজাত ইয়াৰলুং চাংপো নামেৰে আৰু চীনৰ ভাগত থকা ব্ৰহ্মপুত্ৰৰ বুকুতেই বৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিছে ৰঙা চীনে। শনিবাৰে তিব্বত অঞ্চলত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পই নামনি দিশত অৱস্থিত অসমত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈছে। চীনৰ চৰকাৰী সংবাদ সংস্থা চিনহুৱাই জনোৱা মতে আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় সংস্থা, চৰকাৰী উদ্যোগ, অভিযন্তা, স্থানীয় প্ৰতিনিধিৰ সৈতে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে অংশগ্ৰহণ কৰে। ইয়াৰলুং চাংপো নদীৰ লোৱাৰ ৰিচ জলবিদ্যুৎ প্ৰকল্প নামৰ এই বান্ধ প্ৰকল্পটোত 5টা কেস্কেড বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে নদীখনৰ প্ৰাকৃতিকভাৱে বক্ৰ কিছু অংশক পোন কৰা আৰু সুৰংগৰ মাজেৰে পানীক অন্য দিশলৈ ঠেলি পঠিওৱা। প্ৰায় 1.2 ট্ৰিলিয়ন ইউৱান অৰ্থাৎ প্ৰায় $167.8 বিলিয়ন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই জলবিদ্যুৎ বান্ধ। চীনে উল্লেখ কৰিছে যে ইয়াতে উৎপাদিত বিদ্যুৎ মূলতঃ চীনৰ বাহিৰত ব্যৱহাৰ কৰা হ'ব, লগতে তিব্বতৰ স্থানীয় প্ৰয়োজনীয়তাও পূৰণ কৰা হ'ব। এই পদক্ষেপে নামনিত অৱস্থিত অসমত আতংকৰ সৃষ্টি কৰিছে। ভাৰতীয় বিষয়াসকলে আশংকা কৰিছে যে এই বান্ধটোৱে ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহ, কৃষি আৰু পৰিৱেশ ভাৰসাম্যত প্ৰভাৱ পেলাব। যদিহে ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ প্ৰৱাহত কোনো ধৰণৰ বিঘিনি ঘটে, তেন্তে খেতি আৰু দৈনন্দিন জীৱনত নদীখনৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ ক্ষতি হ'ব পাৰে। ভাৰতে চীনক এই বিষয়টো কেইবাবাৰো উত্থাপন কৰিছে। 2023 চনৰ শেষৰ ফালে চীনে প্ৰথমবাৰৰ বাবে মথাউৰিৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছত ভাৰতে অধিক পৰামৰ্শৰ বাবে আহ্বান জনাইছিল। চলিত বৰ্ষৰ 27 মাৰ্চত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে সংসদত কৈছিল যে ভাৰতে চীনক নামনিৰ দেশসমূহৰ স্বাৰ্থক সন্মান কৰাৰ আহ্বান জনাইছে। জানুৱাৰী মাহত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ বেইজিং ভ্ৰমণৰ সময়তো আলোচনা হৈছিল এই বিষয়ত। নদী সম্পৰ্কীয় বিষয়সমূহ আলোচনাৰ বাবে 2006 চনত বিশেষজ্ঞ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰিছিল। ভাৰতে চীনক জলবিজ্ঞানৰ তথ্য বিনিময় পুনৰ আৰম্ভ কৰাৰো দায়িত্ব দিছিল, যিটো নদীৰ প্ৰৱাহ পৰিচালনা আৰু বান সজাগতাৰ বাবে অতি প্ৰয়োজনীয়। চলিত সপ্তাহৰ আৰম্ভণিতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু বৈদেশিক মন্ত্ৰী ৱাং ইক সাক্ষাৎ কৰিছিল। তেওঁ পাৰস্পৰিক সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত সুস্থিৰ সম্পৰ্ক গঢ়ি তুলিবলৈ জল সহযোগিতাকে ধৰি দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
কিন্তু ইমানৰ পাছতো ৰঙা চীনে উদঙাই দিলে নিজৰ চিৰাচৰিত চৰিত্ৰ চীনৰ বান্ধক লৈ কিছুদিন পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনাব বিচাৰিছো This matter is already within our notice. Government of India has already communicated its concern to the Chinese side. And I am sure that in the dialogue process which is presently going on between India and China, this will be definitely raised by the Indian side. As far as we are concerned, we have already communicated that if this dam comes, then the Brahmaputra ecosystem will become completely fragile, it will become dry, and will be only depend on the rainwater of Bhutan and Arunachal Pradesh. If Bhutan and Arunachal doesn't get enough rain, then Brahmaputra will be completely dried up. So this is a big problem for us, this is a big issue for us, and we have already raised this concern with the government of India. And as far as my knowledge is concerned, CM Arunachal has also raised the issue with the government of India. আৰু ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে কিমান ভয়ংকৰ এটা সংকট হ'ব পাৰে আমাৰ আউটপুট হেড নৱজিত ভাগৱতী নিউজ ৰুমৰ পৰা লাইভত আছে আৰু লগতে মাজুলীৰ পৰা আছে ভাস্কৰ জ্যোতি কটকী ভাস্কৰ প্ৰথমে আপোনাৰ কাষলৈ গৈছোঁ যিহেতু এটা বিশেষ বিষয় এয়া হৈছে চীনৰ অতি ভয়ংকৰ বান্ধ ৰাজনীতি মাজুলীবাসীয়ে কি ক'ব বিচাৰে দৰ্শক প্ৰাঞ্জল আমি যোৱা কেইবাবছৰ ধৰি আমি দেখুৱাইছোঁ যে ব্ৰহ্মপুত্ৰৰ বুকু কেনেদৰে তৰাং হৈ পৰিছে আৰু তাৰ প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰৰ বুকু তৰাং হৈ পৰাৰ ফলত ব্ৰিটিছে ইয়াত স্থাপন কৰা প্ৰথমটো পাৰঘাট বন্ধ হৈ যাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে আৰু বৰ্তমান সময়ত চীনে যি ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ ডেম বনাবলৈ লৈছে সেই ডেমে আচলতে সমগ্ৰ অসমৰ যি নদীকেন্দ্ৰিক সভ্যতা সংস্কৃতি সেয়া আচলতে বিনাশ কৰিব আৰু নিশেষ কৰি পেলাব বুলি ইতিমধ্যে বহু লোকে অৱগত কৰিছে আৰু এই ক্ষেত্ৰত আমি মোৰ লগত বৰ্তমান সময়ত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ যিগৰাকী সভাপতি মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম আচলতে আমি দেখুৱাই আহিছিলোঁ যে ব্ৰহ্মপুত্ৰৰ বুকু তৰাং হৈ পৰিছে আৰু ইয়াৰ ফলত নদীকেন্দ্ৰিক যি সভ্যতা সংস্কৃতি সেয়া বিলুপ্তিৰ গৰাহত কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে আজি আনুষ্ঠানিকভাৱে চীনে ডেম নিৰ্মাণৰ কাম আৰম্ভ কৰিছে কি ক'ব চাওক ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ বুকুত যি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে তাৰ পৰা সৰ্বাধিকভাৱে ক্ষতি হ'ব অসম আৰু ব্ৰহ্মপুত্ৰৰ যিটো সভ্যতা সংস্কৃতি সেইটো সভ্যতা সংস্কৃতি বিনষ্ট হ'ব আৰু ইতিমধ্যে আমি বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ সময়ত এই যিটো আমাৰ নামনি সমষ্টিৰ জলবিদ্যুৎ প্ৰকল্প বা ৰঙা নদী 405 জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ কাৰণে আজি নামনি অংশ ৰাইজৰ যেনেধৰণৰ সমস্যা হৈছে এই কথাখিনি আমি অনুধাৱন প্ৰতিটো সময়তে মৰ্মে উপলব্ধি কৰিছো আজি তাৰিখত আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰৰ যিটো গভ্যস্থল আজি তাৰিখত বাম হৈ পৰিছে যাৰ কাৰণে কি আজি তাৰিখত মাজুলীবাসী ৰাইজৰ যথেষ্ট সমস্যা হৈছে আজি যিহেতু মাজুলী আৰু যোৰহাটৰ মাজত সংযোগী যি ব্ৰহ্মপুত্ৰৰ ওপৰেদি ফেৰী বৰ্তমান সময়ত বাৰিষা চলাচল বন্ধ হৈ পৰিছে তেনেস্থলত মই ভাবো যে এই ব্ৰহ্মপুত্ৰৰ ওপৰত যি বৃহৎ নদীবান্ধ ৰঙা চীনে নিৰ্মাণ কৰিবলৈ গৈছে সৰ্বাধিকভাৱে ক্ষতি হ'ব অসম আৰু সৰ্বাধিকভাৱে ব্ৰহ্মপুত্ৰৰ যিটো সভ্যতা সংস্কৃতি সেই সভ্যতা সংস্কৃতিৰ বিনষ্ট হ'ব মই ভাবো এই ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত আলোচনা কৰি এই ৰঙা চীনৰ যিটো তেওঁলোকে অভিসন্ধি ৰচনা কৰিছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত তেওঁলোকে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি এই সভ্যতা সংস্কৃতি বিনষ্ট কৰা কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছো আৰু মই বিৰোধিতা কৰিছে ভাস্কৰ লাইনত থাকিব আপুনি আমাৰ আউটপুট হেড নৱজিত ভাগৱতী আছে নিউজ ৰুমৰ পৰা নৱজিত এটা গুৰুত্বপূৰ্ণ কথা আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো চীনে বহুদিনৰ পৰা চলাই আহিছে ভাৰতে হেঁচা প্ৰয়োগো কৰি আহিছে এইটো যাতে বন্ধ হয় কিন্তু কামত অহা নাই নেকি প্ৰাঞ্জল কামত নিশ্চিতভাৱে অহা নাই কাৰণ ডক্টৰ মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়াৰ পৰাই এই বিষয়টো উত্থাপন কৰি আহিছিল আৰু চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু চীনৰ অংশত যিটো ইয়াৰলুং চাংপো বুলি যি কোৱা হয় অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰভাগ তাত তেওঁলোকে ডেম অৰ্থাৎ নদীবান্ধ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আহিছিল
আৰু সেই বৃহৎ নদী বান্ধ নিৰ্মাণ কৰি অহাৰ ফলতে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰভাৱ পৰা বুলি কৈ থকা হৈছে বা তাৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিছে আৰু আমাৰ যি মাজুলী সংবাদদাতা ভাস্কৰ গগৈয়ে ইতিমধ্যে জনাইছে যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ কমি আহিছে আৰু তাত নদীঘাট বন্ধ কৰি দিব লগা হৈছে বাৰিষা কালত তেনেকুৱা ধৰণৰ এটা ঘটনা হৈছে অৰ্থাৎ 19 জুলাইত অৰ্থাৎ আজিৰ দিনটোত তাত চীনৰ যি প্ৰধানমন্ত্ৰী লি কিয়াঙৰ উপস্থিতিত তাত অনুষ্ঠান কৰা হয় আৰু ইয়াৰলং চাংপোত তাত চাংপো নদীখনত তাত এটা নদী বান্ধ অৰ্থাৎ বৃহৎ নদী বান্ধ এটা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় আৰু তাত এটা অনুষ্ঠান অনুষ্ঠিত হৈ যায় স্বাভাৱিকতে এই অনুষ্ঠান বা এই যে ডেম নিৰ্মাণ কৰিব বৃহৎ নদী বান্ধ নিৰ্মাণ হ'ব নিৰ্মাণৰ ফলত অসমৰ প্ৰভাৱ পৰিব ব্ৰহ্মপুত্ৰত প্ৰভাৱ পৰিব আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিশ্চিতভাৱে হ্ৰাস পাব কিমান হ্ৰাস পাব যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কথা আমি যিটো বাইট শুনাইছোঁ তাৰ পিছত অৰ্থাৎ পৰৱৰ্তী সময়ত আৰু এটা টুইট কৰিছিল যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি ভাৰত আৰু পাকিস্তানৰ মাজৰ যি ইণ্ডাছ ৱাটাৰ ট্ৰিটি যেতিয়া ভাৰতে বন্ধ কৰি দিলে যুদ্ধৰ সময়ত অপাৰেশ্যন সিন্দুৰৰ সময়ত তেতিয়া চীনে সেই কথা উল্লেখ কৰিছিল যে ব্ৰহ্মপুত্ৰৰ ওপৰতো এনেকুৱা প্ৰভাৱ পৰিব পাৰে ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ সদৃশ প্ৰভাৱ তেতিয়া চীনে যেতিয়া সেই কথা উল্লেখ কৰিছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এটা কথা উল্লেখ কৰিছিল যে চীনৰ পৰা যি ইয়াৰলং চাংপোৰে পানী বৈ আহি আছে ব্ৰহ্মপুত্ৰলৈ সেই ব্ৰহ্মপুত্ৰলৈ বৈ অহা পানীৰ পৰিমাণ হ'ল 14% 14% আৰু বাকী যি পাৰ্চেণ্ট অৰ্থাৎ 86% আছে এই 86% হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহে বিভিন্ন উৎসৰ পৰা কঢ়িয়াই লৈ অহা পানীৰে ব্ৰহ্মপুত্ৰৰ পানী বৈ যায় অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উপনৈসমূহে যি পানী কঢ়িয়াই আনে সেয়া হৈছিল 86% বা 86% পানী কিন্তু 14% পানী যেতিয়া হ্ৰাস হ'ব অৰ্থাৎ শীতকালত যেতিয়া পানীৰ চাংপোৰ ইয়াৰলং চাংপোৰে বৈ অহা পানীৰ পৰিমাণ হ্ৰাস হ'ব গতিকে তেতিয়া কিন্তু তাত অসমৰ ওপৰত প্ৰভাৱ পৰিব অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰভাৱ পৰিব তাৰ সমান্তৰালকৈ বাংলাদেশতো প্ৰভাৱ পৰিব অৰ্থাৎ চীনৰ এই কাৰ্যৰ পৰা কাৰ্য কওঁ বা আমি দুষ্কাৰ্য বুলি কওঁ প্ৰাঞ্জল যে এই কাৰ্য আৰু দুষ্কাৰ্যৰ পৰা কিন্তু প্ৰভাৱ পৰিব অৰুণাচল প্ৰদেশ অৰ্থাৎ ভাৰতৰ প্ৰভাৱ পৰিব ভাৰতৰ ভিতৰত অৰুণাচল প্ৰদেশ আৰু অসমত স্পষ্টকৈ প্ৰভাৱ পৰিব আৰু তাৰ উপৰি প্ৰভাৱ পৰিব বাংলাদেশত গতিকে এই কথা অৰ্থাৎ চীনৰ এই নদীবান্ধ নিৰ্মাণৰ ফলত এই দুখন দেশৰ ক্ষতিগ্ৰস্ত নিশ্চিতভাৱে হ'ব আৰু ব্ৰহ্মপুত্ৰক লৈ যিহেতু অসমৰ সভ্যতা সংস্কৃতি গঢ়ি উঠিছে তাৰ ইক'লজিকেল এটা ছিষ্টেম আছে এই ইক'লজিকেল ছিষ্টেমৰ এটা পৰিৱেশ তন্ত্ৰৰ এটা প্ৰভাৱ পৰিব আৰু তাৰ লগতে এটা নেতিবাচক প্ৰভাৱ পৰিব ইয়াৰ নিশ্চয় বৰ গুৰুতৰ প্ৰভাৱৰ কথা আপুনি সদৰি কৰিছে ভাৰত চৰকাৰে যি পদক্ষেপ লৈছে এই সমগ্ৰ প্ৰক্ৰিয়াটোক যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰি এই প্ৰক্ৰিয়াবোৰে কিমান কামত আহিব পাৰে সম্ভাৱনা কিমান আছে ভাৰতৰ পৰা চেষ্টা কৰি থকা হৈছে অৰ্থাৎ বিগত সপ্তাহত অৰ্থাৎ চলিত এই সপ্তাহৰ আৰম্ভণিৰ ফালে আমাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে চি জিনপিঙক লগ পাইছিল অৰ্থাৎ চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙক লগ পোৱাৰ সময়ত অৰ্থাৎ আন ইছ্যুৰ সৈতে এই কোঅপাৰেশ্যন এই সহযোগিতা ৱাটাৰ কোঅপাৰেশ্যনৰ বিষয়টো উত্থাপন কৰিছে কিন্তু এই দিশত অৰ্থাৎ দ্বিপাক্ষিকভাৱে আলোচনাসমূহ চলি থাকিব আৰু চীনে নিজৰ স্বাৰ্থত সাধাৰণতে ব্যৱস্থা গ্ৰহণ কৰি গৈ থাকে অৰ্থাৎ আন দেশৰ কিবা ক্ষতি হওক বা নহওক তালৈ ভ্ৰক্ষেপ চীনেই নকৰে সেয়া ভাৰতেই হওক বা আন দেশেই হওক মাত্ৰ চীনে নিজৰ পক্ষত আহৰণ কৰিব লাগে যিকোনো সম্পদ হওক যিকোনো লাভ হওক তেওঁলোকে অৰ্জন কৰিব লাগে সেই দিশত চীনে কাম কাজ কৰি থাকে আৰু ভাৰতৰো যদি তেনেকুৱা হ'লহেঁতেন ভাৰতে সাধাৰণতে ডেম নিৰ্মাণ কৰে বা নদীবান্ধ নিৰ্মাণ কৰিলেহেঁতেন বা কৰে আৰু ইণ্ডাছ অৰ্থাৎ যি সিন্ধু নদীত ঠিক তেনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ভাৰতে পূৰ্বৰ যি চুক্তি আছিল সেই চুক্তিত অধিক উদাৰ হৈ পাকিস্তানৰ দৰে এখন শত্ৰু ৰাষ্ট্ৰক অধিক উদাৰতাৰে পানী যোগান ধৰি আহিছিল যেহেতু চীন ইমান উদাৰ নহয় বুলি আমি জানো গতিকে চীনে ভাৰতৰ প্ৰতি তেনেকুৱা এক মনোভাৱ পোষণ কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ গতিকে তেনেস্থলত চীনে নিশ্চিতভাৱে তাত নদীবান্ধ নিৰ্মাণ কৰিব তেওঁলোকৰ বিদ্যুৎ উৎপাদন কৰিব যিমান লাগে যিমান পৰিমাণৰ পাৰি তেওঁলোকে উৎপাদন কৰাৰ চেষ্টা কৰিব আৰু ভাৰতৰ যদি লোকচান হয়ও তাত তেওঁলোকে ভ্ৰক্ষেপ নকৰে মানে চীন অতি স্বাৰ্থপৰ হৈ পৰিছে আৰু সেই অতি স্বাৰ্থপৰতা এতিয়া ভাৰতৰ বাবে বিপদ আনিব নেকি তাক লৈ এতিয়া সকলো সংকট ভুগিছে ভাস্কৰ জ্যোতি কটকী যেহেতু আপুনি ইতিমধ্যে মাজুলীবাসীৰ একাংশৰ সৈতে কথা পাতিলে তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি শুনিছোঁ এতিয়া সকলোৰে মাজত চিন্তা দুশ্চিন্তা বৃদ্ধি পাইছে আৰু কোন কোন আছে আপোনাৰ সৈতে ভাস্কৰ যদি শুনি আছে আপুনি হয়তো ভাস্কৰে শুনা নাই আমাৰ কথা নৱজিৎ মুঠতে এতিয়া এই সমগ্ৰ কথাখিনি মুখ্যমন্ত্ৰীও সদৰি কৰিছে মুখ্যমন্ত্ৰীৰ সেই ভাষ্যটোৰ কথা আপুনি কৈছে মুখ্যমন্ত্ৰী নিজেই চিন্তিত
আজিৰ পৰা অৱশ্যে কিছুদিন পূৰ্বে আন এটা অসমীয়াতো মুখ্যমন্ত্ৰীয়ে বাইট দিছিল তেতিয়া অৱশ্যে তেওঁ বৰ বেছি চিন্তা ব্যক্ত কৰা নাছিল কিন্তু এইটো বাইটত মুখ্যমন্ত্ৰীৰ চিন্তা আমি পোনপটীয়াকৈ দেখিব পাইছোঁ তাত স্পষ্টভাৱে চিন্তা তাত পৰিস্ফুট হৈ উঠিছিল হয়তো মুখ্যমন্ত্ৰীয়ে পুনৰ দিল্লীৰ সৈতে কথা পাতিলে দিল্লীৰ তেওঁলোকে বিশেষজ্ঞৰ সৈতে কথা পাতিলে কিমান পৰিমাণৰ পানী আহে তাৰ কথা আলোচনা কৰিলে তাৰ পিছত যিটো বাইট দিছিল অৰ্থাৎ ইণ্ডাছ ৱাটাৰ ট্ৰিটি অৰ্থাৎ অপাৰেশ্যন সিন্দুৰৰ সময়ত সেইটো টুইটত কিন্তু স্পষ্টকৈ উল্লেখ কৰিছিল যে যিহেতু 14% পানী আহে গতিকে অসমৰ ওপৰত সিমান প্ৰভাৱ নপৰে কিন্তু প্ৰভাৱ কিন্তু সাধাৰণ হ'লেও প্ৰভাৱ পৰিব অলপ হ'লেও প্ৰভাৱ পৰিব অৰ্থাৎ 14% পানী কমি আহিলে যি প্ৰভাৱ পৰিব সেয়া প্ৰভাৱ কিন্তু পৰিব সেয়া নদীভিত্তিক নদী লৈ অৰ্থাৎ ব্ৰহ্মপুত্ৰলৈ গঢ়ি উঠা সভ্যতাত প্ৰভাৱ পৰিব ব্ৰহ্মপুত্ৰৰ ইকোলজিকেল অৰ্থাৎ পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পৰিব মাছ কাছৰ পৰা জলজ উদ্ভিদত প্ৰভাৱ পৰিব আৰু পানী হ্ৰাস হোৱাৰ ফলত যিসমূহ ঘটনা ঘটিব অৰ্থাৎ তাত জাহাজ চলাব নোৱাৰিব তাত নদী জল পৰিবহণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব সেয়া মাজুলীয়ে হওক বা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজতে হওক গতিকে এই সমগ্ৰ দিশত অৰ্থাৎ জল পৰিবহণৰ ক্ষেত্ৰতো কিন্তু ক্ষতিগ্ৰস্ত হ'ব ব্ৰহ্মপুত্ৰক লৈ যি জল পৰিবহণ ব্যৱস্থা বৰ্তমান অব্যাহত আছে তাত কিন্তু প্ৰভাৱ পৰিব প্ৰভাৱ নিশ্চিতভাৱে প্ৰাঞ্জল পৰিব তাক উলাই কৰিব নোৱাৰে আৰু নদীবান্ধ নিৰ্মাণৰ ফলত কেতিয়াবা নদী পানী বেছিকৈ আহিব কেতিয়াবা পানী কমকৈ আহিব আৰু চীনে যে এই দুশ্চিন্তাত ভুগাই থাকিব ভাৰতক দুশ্চিন্তাত ৰাখিব অসমক দুশ্চিন্তাত ৰাখিব আৰু অৰুণাচল প্ৰদেশক দুশ্চিন্তাত ৰাখিব সেয়া কিন্তু নিশ্চিত কাৰণ চীন আমাৰ কেতিয়াও বন্ধু ৰাষ্ট্ৰ হোৱা নাই আৰু বন্ধু ৰাষ্ট্ৰ কিমান দূৰ হ'ব তাতো কিন্তু প্ৰশ্ন আছে আৰু প্ৰতিটো ক্ষেত্ৰতে নৱজিত আপুনি কোৱাৰ ধৰণে প্ৰতিটো ক্ষেত্ৰতে চীনে কূটনীতি কৰি থাকিবলৈ চেষ্টা কৰে অভিসন্ধি ৰচনা কৰি থাকিবলৈ যেন ভাৰতৰ বিৰুদ্ধে চেষ্টা কৰে আৰু এতিয়াতো সিহঁতে পাকিস্তানৰ সৈতে লগ লাগি কি কৰি আছে সেইটো সকলোৱে জানে ভাস্কৰ আপোনাৰ সৈতে আৰু বহু লোক আছে হয়তো মাজুলীবাসী তেওঁলোকৰ মন্তব্য শুনিম আমি এই বিষয়টো সন্দৰ্ভত প্ৰাঞ্জল চাওক মই মন্তব্য শুনাৰ আগতে মই আপোনাক এটা কথা জনাই দিব বিচাৰোঁ যে বৰ্তমান সময়ত কেন্দ্ৰীয় ভূগৰ্ভস্থ জল বৰ্ডৰ যি তথ্য সেই তথ্য অনুসৰি ইতিমধ্যে যোৱা 13 বছৰ ধৰি 2013 চনৰ পৰা এই সময়খিনিত ভূগৰ্ভস্থ জলপৃষ্ঠ বহু পৰিমাণে হ্ৰাস পাইছে আৰু তাৰ সমান্তৰালকৈ যদি চীনে এই ডেম নিৰ্মাণ কৰে যি আজি আনুষ্ঠানিকভাৱে ইতিমধ্যে আৰম্ভ কৰা হৈছে এই ডেমৰ ফলত কিন্তু সমগ্ৰ অসমখন মৰুময় হৈ পৰিব বুলি ইতিমধ্যে মাজুলীবাসীয়ে মন্তব্য কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে মই পুনৰ মাজুলী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীৰ পৰা জানিম আচলতে বৰ্তমান সময়ত যি চীনে এই ব্ৰহ্মপুত্ৰক লৈ যি বৰ্তমান সময়ত ডেম নিৰ্মাণ কৰিবলৈ লৈছে সেয়া আচলতে কেনেধৰণৰ প্ৰভাৱ পৰিব বা পৰৱৰ্তী সময়ত অসমখনৰ কি পৰিৱেশ সৃষ্টি হ'ব চাওক আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰখন হৈছে অসমৰ এটা স্বাভিমান সভ্যতা সংস্কৃতি আজি সমগ্ৰ অসমখনৰ বা আজি ইয়াৰ যিটো সমতল আজি ব্ৰহ্মপুত্ৰখন এটা ভাৰসাম্য নিয়ন্ত্ৰণ কৰি থাকে গতিকে চীনে যদি সেই বৃহৎ নদী বান্ধ নিৰ্মাণ কৰে সেই সমগ্ৰ পানী ব্ৰহ্মপুত্ৰত পৰিব ব্ৰহ্মপুত্ৰখন যিহেতু আমি সকলোৱে কৈছোঁ যে ব্ৰহ্মপুত্ৰৰ আজি তাৰিখত ভূগৰ্ভ বাম হৈছে যাৰ কাৰণে আপোনাৰ সমগ্ৰ এই যিটো সভ্যতা সংস্কৃতিত বৰ্তমান সময়ত এটা সমস্যাৰ সৃষ্টি হৈছে গতিকে মই ভাবোঁ যে এই গোটেই বিষয়টো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা মীমাংসা হ'ব লাগিব গতিকে ভাৰত চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগে আৰু চীনৰ যিটো অভিসন্ধি অভিসন্ধিক কেতিয়াও তেওঁলোকক বাস্তৱ ৰূপ দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিব নালাগে গতিকে এই ক্ষেত্ৰত আন্তঃৰাজ্যিক পৰ্যায়ত এটা আলোচনা কৰি এই বৃহৎ নদী বান্ধ বন্ধ কৰিব লাগে আৰু মই ভাবোঁ যে সৰ্বাধিকভাৱে অসম ক্ষতি হ'ব আৰু অসমৰ বুকুৰ মাজেদি যোৱা যিখন ব্ৰহ্মপুত্ৰ যিটো অসমৰ স্বাভিমান সভ্যতা সংস্কৃতিক আজি তাৰিখত ধৰি ৰখা এই ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া আজি মাজুলী হওক লখিমপুৰ ধেমাজি কাজিৰঙা ডিব্ৰুগড় সমগ্ৰ মধ্য অসমৰ সমগ্ৰ দাঁতিকাষৰীয়া ৰাইজৰ যিটো জলপ্ৰবাহ সৃষ্টি হ'ব আজি তাৰিখত দেখিছে যে ৰঙা নদী 405 মেগাৱাট জলবিদ্যুৎ প্ৰকল্পেদি পানী এৰি দিয়াৰ কাৰণে নামনি অংশ ৰাইজ মৃত্যুমুখত পৰিছে আজি তাৰিখত কৃষিভূমি ধ্বংস হৈছে তাৰ উপৰঞ্চি আপোনালোকে দেখিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যিটো 2000 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প তাৰ পৰা পানী এৰি দিলে কেনে অৱস্থা হ'ব সেই কথাখিনি আজি তাৰিখত নামনি অংশ ৰাইজ আজি তাৰিখত এটা সংশয়ত আছে তেনেস্থলত যদি আকৌ চীনে সেই বৃহৎ নদী বান্ধ যদি নিৰ্মাণ কৰি দিয়ে মই ভাবোঁ যে অসমখন সম্পূৰ্ণৰূপে চাৰখাৰ হ'ব এই ক্ষেত্ৰত চৰকাৰ ভাৰত চৰকাৰে উদ্বিগ্নতাৰে এই বিষয়টো আন্তঃৰাজ্যিক পৰ্যায়ত আলোচনা কৰি অসমখন বা ব্ৰহ্মপুত্ৰৰ যিটো স্বাভিমান এই স্বাভিমান অসমৰ যিটো স্বাভিমানী যিটো সত্তা এই সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ৰঙা চীনক
কোনোপধ্যেই বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ ভাৰত চৰকাৰে দিব নালাগে। এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰ ভাৰত চৰকাৰক এই বিষয়টো আন্তঃৰাজ্য পৰ্যায়ত মীমাংসা কৰিবৰ কাৰণে দাবী জনাইছো। ধন্যবাদ জনাইছো ভাস্কৰ, লগতে ধন্যবাদ নৱজিৎ ভাগৱতী। এদিনৰ বাবে যোৰহাটৰ জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰিলে গীতাশ্ৰীয়ে। অতিৰিক্ত আয়ুক্ত হ'ল সংস্থিতা। এদিনৰ বাবে প্ৰশাসনিক বিষয়াৰ দায়িত্ব লাভ কৰি কি কৰিলে দুয়োগৰাকী ছাত্ৰীয়ে, চাওঁ আহক এই প্ৰতিবেদনত। এদিনৰ বাবে যোৰহাটৰ জিলা আয়ুক্ত হ'ল গীতাশ্ৰী, অতিৰিক্ত উপায়ুক্ত হ'ল সংস্থিতা। প্ৰশাসনিক বিষয়াৰূপে দুয়োগৰাকী ছাত্ৰীয়ে যোৰহাটৰ জিলা আয়ুক্তগৰাকীৰ সৈতে বিভিন্ন কামত অংশগ্ৰহণ কৰিলে শনিবাৰৰ দিনটোত। যোৰহাটৰ জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰা যোৰহাটৰ যুৱতী গীতাশ্ৰী শৰ্মা স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী। আনহাতে এটা দিনৰ বাবে অতিৰিক্ত জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰা তিতাবৰৰ সংস্থিতা বৰুৱা হ'ল নৱম শ্ৰেণীৰ ছাত্ৰী। শনিবাৰে পুৱা দুয়োগৰাকী ছাত্ৰী আহি উপস্থিত হয়হি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত। পুৱা যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ মুখ্য সচিবৰ সৈতে থকা ভিডিঅ' কনফাৰেন্সৰ বৈঠকত উপস্থিত থাকে গীতাশ্ৰী আৰু সংস্থিতা। ভাল আছিলে। আমি ফাৰ্ষ্টে আৰ্মনিটাৰ চিফ ছেক্ৰেটাৰী ছাৰৰ লগত ভিচি কলৰ পৰা আৰম্ভ কৰিছিলোঁ। তাতে বিভিন্ন ধৰণৰ দিশসমূহত কেনেধৰণৰ ডিষ্ট্ৰিক্টসমূহে পাৰফৰ্মেঞ্চ কৰি আছে সেই বিষয়ে আমি জানিব পাৰিম। গৈ ভাল লাগিছে, বিশেষকৈ বহু কিছুমান নতুন কথা জানিব পাৰিছোঁ। বিভিন্ন ডিষ্ট্ৰিক্টসমূহে অভাৰঅল কেনেদৰে পাৰফৰ্মেঞ্চ কৰি আছে, বিভিন্ন মিছনসমূহক অথবা স্কিমখিনি ৰিলেটেড বহুখিনি কথা জানিব পাৰিলোঁ। এই বৈঠকৰ পিছতে আন বহুকেইটা কামত ব্যস্ত থাকে দুয়োগৰাকী ছাত্ৰী। যোৰহাটৰ জিলা আয়ুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় শিৱানীৰ সৈতে দুয়োগৰাকী ছাত্ৰীয়ে একোগৰাকী প্ৰশাসনিক বিষয়াৰূপে কাম কৰে শনিবাৰৰ দিনটোত। জিলা আয়ুক্তৰ দক্ষতা আৰু ব্যস্ততা দেখি অভিভূত হৈ পৰে দুয়োগৰাকী ছাত্ৰী। এদিনৰ বাবে যোৰহাটৰ জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰি অতিকৈ আনন্দিত হৈ পৰে দুয়োগৰাকী ছাত্ৰী। শনিবাৰৰ দিনটোত যোৰহাটৰ জিলা আয়ুক্তৰ সৈতে একেলগে বিভিন্ন ক্ষেত্ৰত উপস্থিত থাকি অৰ্জন কৰা অভিজ্ঞতা অবিস্মৰণীয় বুলি মত ব্যক্ত কৰে দুয়োগৰাকী ছাত্ৰীয়ে। ভাল লাগিলে, বহুত নতুন কথা জানিব পাৰিলোঁ। মানে ক'ত কেনেকৈ কাম কৰি থকা হয় তাত বহুত কথা জানিব পাৰিলোঁ। মানে কোনখন ডিষ্ট্ৰিক্টে কেনেকুৱা ধৰণৰ কাম কৰি আছে আৰু বহুত কথা জানিব পাৰিছোঁ। আৰু বহুত মই নভবা ক্ষেত্ৰতো মানে গুৰুত্ব দিয়া হয়। বহুত নতুন নতুন কথা জানিব পাৰিছোঁ। কিছুদিন পূৰ্বে যোৰহাট জিলা প্ৰশাসন আৰু মহিলা শিশু বিকাশ বিভাগৰ সংকল্প প্ৰকল্পৰ উদ্যোগত আয়োজন কৰা হৈছিল এখন ৰচনা প্ৰতিযোগিতা। ৰচনাৰ বিষয় আছিল জিলা আয়ুক্ত হিচাপে এদিন। যোৰহাটৰ জিলা আয়ুক্তৰ পৰিকল্পনা অনুসৰি এই প্ৰতিযোগিতাত বিজয়ী দুয়োগৰাকীলৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছে এই বিশেষ সুযোগ। এছে কম্পিটিশ্যনৰ যিটো ৰিজাল্ট ওলায় তাতে আমাৰ দুজন ষ্টুডেণ্টে তেখেতে উত্তীৰ্ণ হৈছে, টপ কৰিছে। দুটা বেলেগ বেলেগ কেটেগৰী আছিলে। তেখেতক ওৱান ডে এজ এ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কেনেকৈ এক্সপিৰিয়েঞ্চ হয় সেইটো এটা এক্সপ'জাৰ দিব লাগে। আৰু তাৰ কাৰণে আজি আমাৰ 19 জুলাই দিনাখন আমি তেখেতসকলক আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত এদিনৰ ফুল ডে এটাচমেণ্ট মোৰ লগত আমি প্লেন কৰিছোঁ। তেখেত ৰাতিপুৱাৰ পৰা তেখেতসকল মোৰ লগতে আছে। যিমানখিনি কাৰ্যসূচী শ্বেডিউল মোৰ আজি আছে এজ এ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতসকলৰ লগতে থাকিব। ছাত্ৰী তথা যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছিল। এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে যোৰহাটৰ মহিলা আৰু শিশু বিভাগৰ বিষয়াসকলৰ লগতে যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্ৰীমান আলীয়ে। বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্ৰীমান আলী। কংগ্ৰেছ দলে চৰ্ত নমনাৰ বাবেই শ্ৰীমানৰ এই সিদ্ধান্ত। ৰাইজৰ দলৰ সৈনিক হিচাপে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে শ্ৰীমান আলীয়ে। ডিচেম্বৰ মাহত ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা আছে। বিগত সময়ত বিভিন্ন বিতৰ্কিত কৰ্মকাণ্ডৰে শিৰোনামত আছিল এইগৰাকী শ্ৰীমান আলী আৰু এতিয়া তেওঁ ৰাইজৰ দলত যোগদান কৰিব। বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক হয় শ্ৰীমান আলী। কংগ্ৰেছ দলে চৰ্ত নমনাৰ বাবেই শ্ৰীমানে এই সিদ্ধান্ত লৈছে।
ৰাইজৰ দলৰ সৈনিক হিচাপে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে শ্ৰীমান আলীয়ে ডিচেম্বৰ মাহত ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা আছে আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ